পৰিৱেশত অসম চাহ জনজাতি ছাত্ৰ সন্থা বিন্দুগুৰি উপশাখাৰ উদ্যোগত আৰু বিন্দুগুৰি FCI শ্ৰমিক সন্থাৰ লগতে তেজপুৰ এন ঘগৰা চাহ বাগিচাৰ প্ৰাথমিক গোটৰ সহযোগত ঘগৰা চাহ বাগিচাৰ খেলপথাৰত যোৱাকালি আয়োজিত উচ্চ আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা শিক্ষাৰ্থীসকলৰ বিশেষ অভিনন্দন অনুষ্ঠান অনুষ্ঠিত হয়। কাৰ্যসূচী মৰ্মে পুৱা 9 বজাত সন্থাৰ পতাকা উত্তোলন কৰে বিন্দুগুৰি উপশাখাৰ আটছাৰ সভাপতি চয়ন মুণ্ডাই। 10:30 স্মৃতি তপন অনুষ্ঠানত জাতীয় শ্বহীদসকলক স্মৰণ কৰি গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে সভাপতি তথা বিন্দুগুৰি FCI শ্ৰমিক সন্থাৰ তেজপুৰ শাখাৰ প্ৰাক্তন সম্পাদক পংকজ নায়কে। 11 বজাত মূল সভাৰ উদ্বোধনী অনুষ্ঠানত সভাপতিৰ আসন অলংকৃত কৰে বিন্দুগুৰি উপশাখাৰ আটছাৰ সভাপতি চয়ন মুণ্ডাই। অনুষ্ঠানতে বিশিষ্ট অতিথি তথা আটছা কেন্দ্ৰীয় সমিতিৰ সভাপতি ধীৰাজ গোৱালাক সন্থাৰ তৰফৰ পৰা ফুলাম গামোচা জাপিৰে বিশেষ সম্বৰ্ধনা জ্ঞাপন কৰাৰ লগতে সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা 250 কৃতি শিক্ষাৰ্থীসকলক সন্থাৰ তৰফৰ পৰা ফুলাম গামোচা আৰু অভিনন্দন পত্ৰ প্ৰদান কৰা হয়। এক গাম্ভীৰ্যপূৰ্ণ পৰিৱেশত অনুষ্ঠিত সভাত বিশিষ্ট অতিথিৰ আসন অলংকৃত কৰে আটছা কেন্দ্ৰীয় সমিতিৰ সভাপতি ধীৰাজ গোৱালা, মহাজাতি 24 লাইভ চেনেলৰ স্বত্বাধিকাৰ মানৱ অধিকাৰ কাৰ্য পৰিষদ অসমৰ লগতে দৈনিক অসম বাৰ্তা কাকতৰ সঞ্চালক ডক্টৰ পৰশমণি সিনহা, শোণিতপুৰ জিলাৰ অসম যুৱ পৰিষদৰ সাধাৰণ সম্পাদক ভাস্কৰ পটংগীয়া, গুৱাহাটী অসম লোকসেৱা আয়োগৰ প্ৰশিক্ষক কৰ্ণিকা ডেকাৰ লগতে বহুকেইজন বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰি ছাত্ৰ-ছাত্ৰীসকলক উদ্দেশ্যি তেওঁলোকৰ বহু পৰামৰ্শমূলক ভাষণ প্ৰদান কৰে। ভাল লাগিল। প্ৰথম কথা চাহ জনগোষ্ঠীৰ মাজত আহি আৰু ইয়াত আহি দেখিলোঁ যে ছাত্ৰ ছাত্ৰীবোৰ ইমান উৎসাহী হয় আৰু তেওঁলোকে আজিকালি লাহে লাহে তেওঁলোকে উন্নতি হৈ পৰিছে আৰু তেওঁলোকে গম পাইছে যে পঢ়া শুনাটো আমাৰ কাৰণে কিমান দৰকাৰী সেইটো বস্তু তেওঁলোকৰ আগত দেখি পিনে ভাল লাগিছে। পাছ কৰি আৰু বহুতো কাম কৰিবলৈ চৰকাৰৰ বহুতখিনি কাম কৰিবলৈ তেওঁলোকক বহুত প্ৰিভিলেজ দিয়া চ' আগলৈ আশা কৰোঁ যে আকৌ চাহ জনগোষ্ঠীটো যিহেতু আমাৰ অসমত চাহ জনগোষ্ঠীটো কমিউনিটি হয় এই ডাঙৰ যাতে আৰু ডেভেলপমেণ্ট হয় সেইটোৱে আশা কৰোঁ। উঠি অহা প্ৰজন্মলৈ মানে ছ'চিয়েল মিডিয়াৰ ক্ষেত্ৰত কি ক'ব? মই তেওঁলোকক এইটো কথাই ক'ম, অকল ৰিল চাই থাকিলে পঢ়া শুনা দৰকাৰ, কাৰণ নলেজ নাথাকিলে মৰিব লাগে। ত' কেতিয়াবা এনেকুৱা এটা পৰিস্থিতি হ'ব পাৰে য'ত নলেজ কাম